ইছলামৰ সুন্নত আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যিগৰাকী মহিলাই নিজৰ স্বামীগৰাকীৰ কাৰণে সাজি কাচি সুন্দৰকৈ থাকে, সেইগৰাকী মহিলাৰ ওপৰত গোটেই দিনটো আল্লাহৰ ৰহমত বৰ্ষণ হৈ থাকে। সুবহানাল্লাহ। আৰু সেইখন ঘৰত বৰকত নাজিল হয়, আল্লাহ তাআলা খুব খুশি হয়, ৰাজি হয়। গতিকে মহিলাসকলে সাজি কাচি সুন্দৰকৈ ষ্টাইল কৰি থাকিব লাগে। কাৰ কাৰণে? নিজৰ স্বামীগৰাকীৰ কাৰণে। আৰু সেইখন ঘৰত, যিখন ঘৰত সেই স্বামীগৰাকীক লৈ তেওঁ থাকে। আৰু স্বামীসকলেও সেই যে সাজি কাচি যে আছে, সেই বিষয়টোক তেওঁ গুৰুত্ব দিব লাগে। তেওঁৰ ষ্টাইল যে কৰিছে, সেই ষ্টাইলটোক আৰু পাৰিলে অলপ তাৰিফ কৰিব লাগে। কিন্তু স্বামীসকলকো গুৰুত্ব দিয়া হৈছে, তাগিদ কৰা হৈছে, তোমালোকে ষ্টাইলক তাৰিফ কৰা, তুমি তোমাৰ মানুহজনীক তাৰিফ কৰা। আই লাভ ইউ বুলি তোমাৰ মানুহজনীক কোৱা, বেলেগক নকবা। আই লাভ ইউ বুলি ক'ব লাগে নিজৰ মাইকী মানুহ। আমাৰ ল'ৰাবিলাকে কি কৰে? আই লাভ ইউ বুলিও হোৱাটছআপ মেছেঞ্জাৰত গৈ পেলাই আই লাভ ইউ বেলেগক। এইটো নাজাইজ, হাৰাম। নিজৰ মানুহজনীক যিমান পাৰে আই লাভ ইউ কওক, আই মিছ ইউ কওক, আৰু কিবা কিবি যদি আছে এইবিলাক কওক নিজৰ মানুহজনী। তাত সৱাব আছে, তাত বৰকত আছে, তাত আল্লাহৰ ৰহমত আছে। মহিলাসকলকো এইটো তাগিদ কৰা হৈছে, আপুনি নিজৰ পুৰুষজনক 10 বাৰ মেছেজ কৰক আই লাভ ইউ, তাত আল্লাহৰ ৰহমত আছে, যাতে তেওঁ বেলেগৰ মাইকী মানুহলৈ চকু যেন নাযায়। সাজি কাচি তেওঁলৈ কি পঠিয়াওক? হোৱাটছআপত ফটো পঠিয়াওক, যে আজি মই ধুনীয়াকৈ এইটো চুলিখিনি এনেকৈ আঁচৰিছোঁ চাওকচোন, আজি মই জেতুকা এনেকৈ লগাইছোঁ চাওকচোন, যাতে তেওঁ আকৰ্ষিত হৈ থাকে সেই মহিলাগৰাকীৰ কাৰণে, যিগৰাকী মহিলাৰ লগত তেওঁ সংসাৰ কৰিছে, তেওঁ পত্নী। এইবিলাকত আল্লাহৰ ৰহমত আছে, ঘৰত বৰকত আছে। কিন্তু আজিকালি আমাৰ কি হৈছে? হোৱাটছআপ আমি ব্যৱহাৰ কৰোঁ বেলেগৰ কাৰণে, নাউজুবিল্লাহ। আৰু নিজৰ মতাজন যেতিয়া ঘৰলৈ আহিব, তেতিয়া সেই লেতেৰা পেতেৰা যিটো মেক্সি, যিটো মানে মানুহজনীয়ে চাবলৈ পচন্দ কৰে, সেই মেক্সিটো পিন্ধি পেলাই মতা মানুহজনৰ ওচৰত থাকিব। হ'ব? কেতিয়াও নহয়, কেতিয়াও নহয়। পতি আৰু পত্নীৰ মাজত যিটো সম্পৰ্ক কৈছে, চবতকৈ মুআজ্জজ সম্পৰ্ক, চবতকৈ পবিত্ৰ সম্পৰ্ক আৰু চবতকৈ ডাঙৰ সম্পৰ্ক হৈছে আল্লাহৰ ওচৰত পতি, স্বামী আৰু স্ত্ৰীৰ সম্পৰ্ক। আল্লাহ তাবাৰক ওয়া তাআলা যেতিয়া আদমক সৃষ্টি কৰিছিলে, তেতিয়া প্ৰথমতে কি সম্পৰ্ক সৃষ্টি কৰিছে? মাক বাপেক নেকি? মাক বাপেকটো সৃষ্টি কৰা নাই, প্ৰথমতে স্বামী আৰু স্ত্ৰীৰ সম্পৰ্ক সৃষ্টি কৰিছে। সবচে বড়া ৰিশ্তা দুনিয়া মে বিবি और शौहर का है। স্বামী আৰু পত্নী, পতি আৰু পত্নীৰ সম্পৰ্ক সবতকৈ ডাঙৰ সম্পৰ্ক, সবতকৈ মুআজ্জজ সম্পৰ্ক। সেইটো হৈছে মা আৰু বাবাৰ সম্পৰ্ক, মাক বাপেক আৰু ল'ৰা ছোৱালীৰ সম্পৰ্ক, সেইটো হৈছে মুআজ্জজ সম্পৰ্ক। কিন্তু সবতকৈ ডাঙৰ সম্পৰ্ক বুলি কোৱা হৈছে স্বামী আৰু স্ত্ৰীৰ সম্পৰ্ক। কৈছে স্বামী আৰু স্ত্ৰীৰ সম্পৰ্ক যদি বেয়া হৈ যায়, এখন সমাজ শেষ হৈ যাব পাৰে।